মহাৰাজ হওয়া পূব আকাশত শস্যদেৱ উদ্ভাৱিত হওঁ হওঁ চৰাই চিৰিকটিৰ কোকিল গুঞ্জনত সমগ্ৰ পৃথিৱী আজি হাৰ পাব ধৰিছে যুৱৰাজ এৰা কালকেতু একোজনী ভনী মাথো দৈপকী মোৰ তাইও আজি এই ৰাজ কাৰেং সদা কৰি গুচি যাব এই নিষ্ঠুৰ কংসৰ হৃদয়ৰ কোনোবা কোণাত কিহে যে নাহি অকস্মাতে কৰিছে আঘাত কন্যা সম্প্ৰদান কিমান যে মৰ্মান্তিক কালকেতু কিমান যে মৰ্মান্তিক বেজাৰ নকৰিব যুৱৰাজ এই আছে জগতৰ চিৰন্তন নীতি তাৰ উপৰি দৈৱকীৰ বিবাহৰ কাৰ্য ইমান সুন্দৰভাৱে সমাপন হৈছে যে আজি মথুৰাৰ প্ৰত্যেক ঘৰে ঘৰে কেৱল আপোনাৰেই বন্দনা ধন্য ধন্য কালকেতু তোমাৰ বাবে আজি মথুৰাত আমাৰ গুণ গৰিমা প্ৰচাৰ হৈছে সঁচাই ধন্যবাদৰ পাত্ৰ তুমি বাৰু কালকেতু যুৱৰাজ বৰ যাত্ৰী উলটি যোৱা সময় প্ৰায় সমাগত আছেনে সকলো প্ৰস্তুত সম্ভাৰ হয় যুৱৰাজ সকলোবিলাক প্ৰস্তুত হৈ আছে ৰথ ৰথী হয় হস্তি লগোৱা লিগিৰিকে আদি কৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুত আছে যুৱৰাজ বেশ নাকান্দিবি আয় নাকান্দিবি নাকান্দিবি আয় যায় এই বিদায় বেলা এই বৃদ্ধ বৃদ্ধে তোক হিয়া ভরা আশীর্বাদ করিস প্রদান ওঠা বহুদেব ওঠায় ওঠ যায় যা যায় যা দাদা দাদা দৈবকী দাদা দাদা দৈবকী ক্ষমা কৰা ভগ্নীক তোমাৰ অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ দৈবকী কিয় তই মোক অপৰাধী কৰিব খুজিছ আজি তোৰ পৰম পবিত্ৰ দিন
সেনেহে শুভ ক্ষণত নতুন বিশ্বক নিদিবি বেচাৰাৰ কংকৰ শৈশৱ কালৰ পৰাই চিৰকুপত স্নেহ প্ৰীতি বান্ধোনেৰে বান্ধি ৰাখিছ এই সৌভাগ্য দাদাৰকটো তাক মই কোনোদিনে কোনো কালে পাহৰিব নোৱাৰো ভনীতি নাকাদিবি দৈৱকী প্ৰিয়মিত্ৰ বসুদেৱ যুৱৰাজ আজলি দৈৱকী মোৰ অতি আদৰৰ অতি চেনেহৰ ভাল বেয়া তাই নাজানে একোকে ক্ষমাই ভূষণ জানি সৰ্বদুখ কৰি মৰ্চনা প্ৰফুল্ল চিত্তে ৰাখিবা সদায় কিন্তু স্বভাৱদেৱ তোমাৰ অপত্য স্নেহৰ পৰা ভগ্নী মোৰ কদাপিতো বিচলিত নহৈ আপোনাৰ আদেশ মই নকৰো লংঘন যুৱৰাজ আদেশ নহয় বসু যুৱৰাজ এইয়া কংসৰ সৰল অনুৰোধ মাথো মিত্ৰপতি শুন দৈৱকী দাদা প্ৰতি ব্ৰহ্মা প্ৰতি বিষ্ণু প্ৰতি তিনয়ন পতিয়েই তিৰোতাৰ আচলৰ ধন দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় যাচিবি শ্ৰদ্ধা প্ৰীতি স্নেহ প্ৰীতি সম্ভাষণ সকলোকে সদায় আৰু কৰ্তব্যৰ তাৰণাত পৰি কেতিয়াবা কৰিছিলো তোক যদি মই ৰূপৰ ব্যৱহাৰ এই বিদায়ৰ বেলাত নিজ শহুৰৰ বলি তই সকলো পাহৰি যাবি অ দৈৱকী তই সকলো পাহৰি যাবি দাদা তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায় দিয়া আশীৰ্বাদ দিয়া দাদা তোজো আশীৰ্বাদ তিৰুগত কৰি যে আগবাঢ়ি যাব পাৰো মই দাদা আশীৰ্বাদ কিনো দিম তহঁতক বিষাদৰ বেদনাই আজি দহিছে মোৰ অন্তৰ তথাপিতো হিয়া উজাৰি তহঁত দুয়োক মই দিছো আশীৰ্বাদ তহঁতৰ দাম্পত্যৰ জীৱনত হৰ গৌৰীৰ বসতি হওক হৰ গৌৰী বসতি হওক ওঠা বসুদেৱ যুৱৰাজ ওঠ আই দৈৱকী মই নিজেই যাম মই নিজেই ৰথৰ বাগজৰি ধৰি তোমালোক দুয়োকে থৈ আহিম মই যাদৱ কুলত কালকেতো যুৱৰাজ প্ৰস্তুত হৈ আছেনে ৰথ যাত্ৰাৰ বাবে হয় যুৱৰাজ সকলোবিলাক প্ৰস্তুত হৈ আছে বলা বসুদেৱ বলাই দৈৱকী ভুৱন ৰথ কৰি আৰোহণ যাত্ৰা কৰোঁ আমি এই শুভক্ষণতে
बोला बोला बसुदेव बोलाय तई पकी কোনে কলো অত হাস্য মোকেই উদ্দেশ্য কৰি অৰিশ উপহাস কিয় মাচিতা নিজৰেই অমংগল কংস এই দৈয়কের বিয়া পাতি মহা সমাৰোহে আপোন পাহৰা যে মূৰ্খ তই স্নেহৰ ভগিনী তোৰ সেই দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে মৰণৰ দিনটোৰ দুৰন্ত অসুৰ চমু চাপি আহে দিনে দিনে তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা আলোকিত যুবরাজ দৈপ্য বানিয়া শ্মশানে যুবরাজ এই সকলোবিলাক মিছা 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 নহয় কংস দৈব বাণী কেতিয়াও মিছা নহয় কংস মনত পেলা কংস সেই ধৈৰ্যতীৰ অভিশাপ মনত পেলা কংস সেই ধৈৰ্যতীৰ অভিশাপ মনত পেলা তই সেই ধৈৰ্যতীৰ অভিশাপ মনতে পৰিছে সেই ধৈৰ্যতীৰ অভিশাপ আপোন পাহৰা হৈ আনন্দতে পাহৰিছে কংসই আজি নিজৰেই ভৱিষ্যত ওৰাই দিছে আকাশবাণীয়ে ওৰাই দিছে কংস কৰ্তব্য নিজৰ আলোকিত যুবরাজ আলোকিত বিজুলী পেকেৰে তব তীক্ষ্ণ তৰোৱাল আনন্দ
পচা লকলরি নিত্য মূল কোনো নাই হত্র সকলো বধ করা যাকে চোখে পোয়া বলিয়া হাতি মেরে দিয়া চুরে মথুরা প্রজা সমুদ্র আনন্দময় উৎক্ষেপ হকেবে ধ্বংস হব আজি কালকেতুৱে যিহকেই বিচাৰিছে তাকেই পাইছে শত্ৰুক প্ৰেৰণাক আমি কালকেতুৰ প্ৰধান কৰ্তব্য এই কালকেতু সদায় উৎগ্ৰীৱ হৈ থাকে পাৰিব আদেশ আপোনাৰ আদেশ পালেই কাল সদৃশ এই কালকেতুৰ হাতত কোনেও নাপাব নিস্তাৰ নিচিনিলজি কংসৰ শিৰামণি নিচিনিলজি কালকেতুৰ তৰোৱালৰ প্ৰচণ্ড প্ৰতাপে হয় নাই মহাৰাজ মুহূৰ্ততে প্ৰলয়ৰ দাবানল চলাই শত্ৰুক মই কৰিম সাৰখাৰ দৈবকীর গর্ভে দশতম সন্তানে সংহার করিবন্তু কমলিন ক্রমে দৈবকীর গর্ভে দশতম সন্তানে সংহার করিবন্তু কমলিন ক্রমে দৈবকীর গর্ভে দশতম সন্তানে সংহার করিবন্তু কমলিন ক্রমে মনত পেলা তই সেই ধৈৰ্যটিৰ অভিশাপ মনত পেলা তই সেই ধৈৰ্যটিৰ অভিশাপ মনত পেলা তই সেই ধৈৰ্যটিৰ অভিশাপ বসুদেৱ যুবরাজ নতুন মিতি স্নেহৰ ভক্তি দৈবকী ভৱিষ্যতে ঐক্যলিপি কাণ পাতি উৰিলে নিশ্চয় যি মিলন বান্ধোনেৰে বান্ধি দিছিলো তব তয়ুকে আজি সেই মিলনে স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংস মৰণ হিয়া ভৰা আশীৰ্বাদী কৰিছিলো প্ৰদান তাৰে পালো এবে সুন্দৰ প্ৰতিদান কি কৰিবা বসুদেৱ অমৃততে গৰল উঠিল গৰল বেশ কথা হে হব নহব অন্যথা কিন্তু কংসৰ মরণ জানো ইমান সহজ স্নেহ মমতা আছিল যত মানে সকলোবোৰ বিসৰ্জন লৈ
এই মুহূৰ্ততে মন্ধৰ নাক পাখ মই তেল তলিয়াই খৰকতে তৈপকি কৰি হিৰচেতি মুক্ত হ'ব খুজুবৰ মৃত্যু দুৱাৰ আমেবে ৰুদ্ধ কৰিবই চিৰ কাললৈ কোৱা দাদা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যু দণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় নাই তোৰ কোনো অপৰাধ নোখে মানে অপৰাধী মথুৰা পচা যত মানে অপরাধ কেবল এই মূর্খ কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ জানো মোৰ কিবা আছে কলেও জানো তুমি শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা ইচ্ছাতে তোমাৰ সঁচা হওক মিছা হওক ন্যায় কিংবা অন্যায় সবৰো বিধান হ'ব ইচ্ছাতে তোমাৰ আৰু সেই গৰ্বতে গৰ্বিত আজি তোমাৰ শিৰে সীমান্তিকো লংঘিছে হত্যা কৰি ভগ্নীক নিজৰ মৰণকো তুমি আজি ৰুধিব খুজিছা পৰিহাস কৰিব নালাগে বসুদেৱ তোমাৰ কথাই সঁচা ৰজা মই সৰ্বশক্তিমান যেনে ইচ্ছা মোৰ তেনোৱা বিধান প্ৰথমতে মই দৈপকীক কৰিব সংহাৰ তাৰ পাছত চাম্ভাল দৰে দৈপকী গৰ্ভজাত অষ্টম সন্তানে কিদৰে কংসক তাই বিনা এই কোন কৰাছ খণ্ডৰে হাজোৱা দৈপকী তই মৃত্যুৰ বাবে ক্ষান্ত হওক যুৱৰাজ ক্ষান্ত হওক মোক বাধা নিদিবা বকু নিদিবা দে সাজু আছো দাদা মই প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা দুৰূপ জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো দেখা পায় আগন্তক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে কপিছা ভয়ত দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা দৈপকী যদি মৃত্যু মোৰ স্বামীৰ আগত তুমিহে মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি মই
আহি আহি কৰিম গ্ৰহণ দাদা আহি আহি কৰিম গ্ৰহণ জয়কী সঁচা কথা নারী হত্যা ভগ্নী হত্যা কলঙ্কর কালিমা হানি ক্ষত্য আখি সি যুবরাজ বিনা প্রয়োজনে তুমি রঞ্জিত করিবা ধরণী এনে কার্য করা যদি জগতৰ বীৰৰ সমাজে শত মুখে তোমাক কৰিব গঞ্জনা নলব নলব তোমাৰ নাম লাজতে ঘৃণাতে লাজতে ঘৃণাতে আর তার ভয়তে হাত বহি গাখীৰ খুৱাই মূৰ্খ কংখই জগততে বীৰ বুলি মহাবীৰ বুলি দেৱ পৰিচয় বঢ়িয়া বঢ়িয়া যুক্তি তোমাৰ সঁচাই হিতাকাংক্ষী মিত্ৰ মোৰ ভূমি বসুদেৱ তাৰো আছে এক সহজ উপায় কি উপায় বসুদেৱ দৈৱকীও থাকিব জীয়াই তোমাৰো একো অনিষ্ট নহয় কৰজোৰে কৰিছো প্ৰণিপাত দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাৰ দান অসম্ভৱ তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব এটি কৰি তুলি দিম তোমাৰ হাতত হত্যা কৰি হবা তুমি নিষ্কন্তক চিৰ কাললৈ অসম্ভৱ স্বামী অসম্ভৱ স্বামী অসম্ভৱ নজনাবা তেনেকুৱা প্ৰাৰ্থনা স্বামী পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু শৰণ নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ত মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন স্বামী সিহঁতৰ প্ৰাণৰ বিনিময়ত মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন স্বামী সিহঁতৰ প্ৰাণৰ বিনিময়ত মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন স্বামী মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন স্বামী সিহঁতৰ প্ৰাণৰ বিনিময়ত মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন স্বামী মহাবিশ্ব বসুদেৱ পাৰিবানে প্ৰতিজ্ঞা পাৰিবানে শেষৰ জীৱ নিজ সন্তানৰ স্নেহ মমতা যদি পাৰা তেন্তে মোৰ কোনো আপত্তি নাই তোমাৰ মুখলৈ চাই কেৱল তোমাৰ মুখলৈ চাই মুক্ত কৰি দিব পাৰোঁ মই বিকাশী তৈপকে শক্তিধর নরপতি তুমি প্রজা আমি আশ্রিত তোমার দুর্বল আমার পরা প্রবল শক্তিরে কাহি নিব পারা জীব আছে
সকলো আমাৰ। তথাপিতো শুনক যুৱৰাজ, এই বসুদেৱে মিছা কথা নকয় কদাপি। সাক্ষী কৰি চন্দ্ৰ সূৰ্য, সাক্ষী কৰি গ্ৰহ নক্ষত্ৰ মণ্ডলী, সাক্ষী কৰি তোমাৰ যুগল চৰণ, স্পৰ্শ কৰি দক্ষিণ হস্তে অৰ্ধাংগিনীৰ গীত। তব সন্মুখত মই যি বাক্য মই কৰিলো উচ্চাৰণ, প্ৰাণান্তৰেও তাক মই কৰি যাম পালন, তাক মই কৰি যাম পালন। কিয় কৰিলা এনে বিকট প্ৰতিজ্ঞা স্বামী? কিয় স্বামী, কিয়? বেশ, এতিয়াৰ পৰা গৈ দুইজনে চাবলৈ নাপাহৰিবা চিহ্নহীন নেইছি সন্তানক নিজকেই কৰাকৈ প্ৰস্তুত। কালকেতু মথুৰৰ উপযুক্ত তুমি সেনাপতি। জগতে পঙ্খ আকতি পঙ্খ পরাক্রম ভগৱান, ভগৱান অতি ওচৰত জয়ী। আলোকেতু যুৱৰাজ, মোৰ প্ৰমোদ কক্ষ আৰু ইন্দ্ৰৰ প্ৰমোদ কক্ষৰ মাজত কিবা পাৰ্থক্য আছেনে কালকেতু? যুৱৰাজ, ইন্দ্ৰৰ প্ৰমোদ কক্ষতকৈ আপোনাৰ প্ৰমোদ কক্ষ একাধিক চৰা। কালকেতু যুৱৰাজ, শুনিবলৈ পাইছো মই ইন্দ্ৰৰ প্ৰমোদ কক্ষত বোলে
রুম্ভা মেনুকা তেলুক তমাদি শিৰ যৌৱনা নৰ্তকীসকলে নৃত্য গীত কৰি থাকে ময়ো যদি সিহঁতৰ ৰূপ যৌৱন উপভোগ কৰিব পাৰিলোহেঁতেন নিশ্চয় মই আৰু আনন্দিত হলোহেঁতেন কালকেতু যুৱৰাজ ইন্দ্ৰৰ প্ৰমোদ কক্ষ নৰ্তকীতকৈ আমাৰ নৰ্তকী একাধিক চৰা তুমি মোৰ মনৰ কথা বুজাও কালকেতু তুমি মোৰ মনৰ কথা বুজাও সঁচই আজি মোক নৃত্য গীতৰ বৰ প্ৰয়োজন ভাল যুৱৰাজ এতিয়াই মই নৃত্য গীতৰ কৰিমাইজন যুৱৰাজ জয় জয় বহৰাই জয় মথুৰাপুৰী প্ৰণাম তোহাৰি চৰণে জয় জয় বহৰাই জয় যুৱৰাজ মথুৰাপুৰী প্ৰণাম তোহাৰি কালকেতু জয় জয় বহৰাই জয় মথুৰাপুৰী প্ৰণাম তোহাৰি চৰণে জয় জয় বহৰাই জয় জয় বহৰাই জয় জয় বহৰাই কালকেতু যুৱৰাজ নৃত্য গীত বন্ধ হল কিয় যুৱৰাজ দুৱাৰহন্ত বসুদেৱ আহিছে বসুদেৱ আহিছে যোৱা কালকেতু সন্মানেৰে লৈ আনা মহাৰাজ বসুদেৱ আহিছে
অকস্মাতে কিয় আহিলা বসুদেৱ? পূৰ্বৰ প্ৰতিজ্ঞা পালিবৰ হেতু লৈ আহিছোঁ দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। সন্তান ইছে কংসৰ প্ৰাণপৰে। এই প্ৰথম সন্তান যুৱৰাজ। হা? প্ৰথম সন্তান? দৈৱবাণী স্পষ্ট ঘোষণা আছিল যে দৈৱকী গৰ্ভজাত অষ্টম সন্তানে কংসৰ প্ৰাণপৰি। বাকীবোৰতো নহয়। তেনে স্থলত এই অজান শিশুটিক বধ কৰি কিয় মিছাতে মই পাপ কৰোঁ আচৰণ? এইটো মোৰ চেনেহৰ ভাগিন। যুৱৰাজ, চোৱা কালগেতু। যুৱৰাজ, এ আপোনাৰ মৰমৰ ভাগিন। মৰমৰ ভাগিন। ধন্য ধন্য বসুদেৱ, সঁচাই তুমি পৰম মহন্ত। নাই মোৰ প্ৰয়োজন দৈৱকীৰ প্ৰথম সন্তান। লৈ যোৱা বসুদেৱ, ভাগিনীক উভতাই দিয়াকৈ স্নেহৰ ভগ্নী দৈৱকীক। ভাল মহাৰাজ। কিন্তু বসুদেৱ, যেদিনাই জন্মগ্ৰহণ কৰিব দৈৱকী গৰ্ভজাত অষ্টম সন্তান, কিবা দৰে মোৰ হাতত কৰিবা অৰ্পণ। যোৱা। ভাল মহাৰাজ, এতিয়া মই আহিলোঁ। যুৱৰাজ, দেৱঋষি নাৰদৰ যেন হয় অনুমান। সুন্দৰে বসুদেৱৰ আদি কৰি যতে যাদৱ ঘাতক বংশ। নাৰায়ণ নাৰায়ণ। প্ৰণম দেৱৰ্ষি, আপোনাৰ আগমনে কৃতাৰ্থ কৰিলে মথুৰা পৰি। কওক দেৱৰ্ষি, এইদৰে কংসই আপোনাক কৰিব শুশ্ৰূষা। শুশ্ৰূষাটো কি বুলি ল'ম ৰাজন? আমিতো মাত্ৰ সন্যাসীহে। পিছে কোলাত কেঁচুৱালৈ কাৰোবাক যোৱা দেখিলোঁ, জানিব পাৰোঁনে কোননো তেখেত? তেখেত সন্ত বসুদেৱ কোলাত লৈ আহিছিল দৈৱকীৰ প্ৰথম সন্তান। তেন্তে তুমি তাক বধ নকৰি ঘূৰাই পঠালা কিয়? দেৱৰ্ষি, দৈৱবাণীৰ স্পষ্ট ঘোষণা আছিল যে
দৈপকী গৰ্ভজাত অষ্টম সন্তানে কংসৰ প্ৰাণবৰী বাকীবোৰতো নহয়। তেনে স্থলত কিয় এই অজান শিশুটিক মই বধ কৰি পাপ কৰোৱাচোন? আচলতে কি জানে দেৱৰ্ষী, বহুতে এজন সন্ত পুৰুষ। সাধু পুৰুষ, যি লোকে সদা সৰ্বদা তোমাৰ মৃত্যুকে কৰে আগমন, সেইজন আকৌ সাধু পুৰুষ। তুমিও যে মূৰ্খ দৰে কিয় কৰিলা আচৰণ? প্ৰথমো যে অষ্টম হ'ব পাৰে আৰু অষ্টমো যে প্ৰথম হ'ব পাৰে, নুবুজিলা ইয়াৰ সমবেত? দেৱৰ্ষী, প্ৰথম কিদৰে অষ্টম হ'ব পাৰে, অষ্টম কিদৰে প্ৰথম হ'ব পাৰে, মোক সকলো বজাই কওক দেৱৰ্ষী। কবৰ বাবেতো আহিছোঁ। চোৱা, মোৰ হাতত এপা অষ্টদল পদ্ম। ইয়াৰ কোনটো পাহি প্ৰথম আৰু কোনটো পাহি অষ্টম তুমি জানো ক'ব পাৰিবা ৰাজন? অস্পষ্ট দেৱৰ্ষী। তেন্তে চোৱা এই ফুল পাহক, যদি মই ইয়াৰ পৰাই গণনা কৰোঁ, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু এই অষ্টম। সকলোবোৰ চোন ঠিকেই আছে দেৱৰ্ষী, আপুনি মিছাতেই চিন্তা কৰিছে। তুমি বৰ অভূত ৰাজা। আকৌ চোৱা, এই ফুল পাহক যদি মই ওলোটাকৈ গণনা কৰোঁ, তেতিয়া চোৱা, অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুৰ্থ, তৃতীয়, দ্বিতীয় আৰু এই প্ৰথমেই অষ্টম, অষ্টমে প্ৰথম, প্ৰথমেই অষ্টম, অষ্টমে প্ৰথম, প্ৰথমেই অষ্টম, অষ্টমে প্ৰথম, প্ৰথমেই অষ্টম, অষ্টমে প্ৰথম। এতিয়া বুজিলাতো কওঁ? নাই দেৱৰ্ষী, এই কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। সেয়েহে কৈছো ৰাজা, তুমি বসুদেৱ আৰু দৈপকীক বন্দী কৰা ব্যৱস্থা কৰা। কাৰণ দৈপকীৰ প্ৰতিটো সন্তান তোমাৰ চিৰশত্ৰু। সেয়েহে সিহঁতক এটিকৈ বধ কৰা। অনিলাকালিকতো বসুদেৱ আমাৰ মৃত্যু নহয়, বসুদেৱ মোৰ ঘোৰ শত্ৰু। অকল সিমানে নহয় কওঁ, কালকেতু যুবরাজ, কিন্তু যুবরাজ, কালকেতু তোমাৰ পিতা উগ্ৰসেন, লগতে সমগ্ৰ মথুৰা প্ৰজা আজি তোমাৰ বিদ্ৰোহী। সকলোৱে তোমাৰ পাণ নাখৰ কৰিছে ষড়যন্ত্ৰ। কি ক'লে দেৱৰ্ষী? মোৰ পিতৃয়ে মোৰ বিৰুদ্ধে কৰিছে ষড়যন্ত্ৰ? দিব্য জ্ঞানে সকলো জানি মই এই বাৰ্তা তোমাক দিবলৈ আহিলোঁ। তুমি তোমাৰ পিতৃৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবা আৰু বিদ্ৰোহী প্ৰজাক দমন কৰি ৰাজ্য শাসন কৰা। কৰিম দেৱৰ্ষী, আপোনাৰ আজ্ঞামতে মই সকলো কৰি যাম দেৱৰ্ষী। তেন্তে নাই আৰু তোমাৰ কোনো মৃত্যুৰ ভয়। কিন্তু মনত ৰাখিবা কংস,
দেৱতাৰ চক্ৰান্ত বুজাটো বৰ কঠিন মই এতিয়া আহিলোহে নাদা প্ৰথমে অষ্টম অষ্টমে প্ৰথম নাৰায়ণ নাৰায়ণ প্রথমে অষ্টম অষ্টমী প্রথম 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 কালো কেত কালো কেত রক্ততে বন্দি করা বহুদের দৈবকিক অন্ধকার পুতাহলত মানব রূপে জন্ম ধরে দানবিকায় চাঁদ সৃষ্টিত বই গতম মহা প্রলয় ও সৃষ্টিত বই শতম